নমস্কাৰ বন্ধু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু দেওবাৰৰ দিনটোত আচলতে বোকাখাট দৈনিক বজাৰ লৈ আহিছোঁ আৰু দৈনিক বজাৰ বোকাখাট দৈনিক বজাৰলৈ বজাৰ কৰিবলৈ আজি অহা নাই। এনেই প্ৰতিবাৰে প্ৰতিদিনে মানে দৈনিক বজাৰলৈ বজাৰ কৰিবলৈ অহা হয়, কিন্তু আজি বজাৰ কৰিবলৈ অহা নাই। আপোনালোকক জনাওঁ যে বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ যি অফিচ আছে মানে যি কাৰ্যালয় আছে এই কাৰ্যালয়লৈ আহিছোঁ। টিপটপকৈ বাপ আহিলে ময়ো এবাৰ আহি পেলাই যাবলগীয়া হ'ল। আমাৰ ব্যৱসায়ী বন্ধুসকলৰ যিসকল ছাত্ৰ ছাত্ৰী মানে সন্তান তেখেতসকলে কৃতিৰে আচলতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বা চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে আজি বজাৰ সমিতিৰ গতানুগতিক এটা মানে হেৰি আৰু প্ৰত্যেক বছৰে আচলতে কৰে আৰু এইবাৰো কৰিছে। ভাল লাগিছে মানে বজাৰ সমিতিৰ যিটো আচলতে পদক্ষেপ এই পদক্ষেপটো সঁচাই মানে শলাগ ল'বলগীয়া। সেইকাৰণে আমিও আহিছোঁ। আমি সেইটো কাৰণে আহিছোঁ আৰু কথাটো কৈয়ে দিলে, মই ক'বলৈ নাই পোৱা। আমাৰ বাপ হাজৰিকা প্ৰদীপ বাপে কৈ দিলে। আৰু এয়াই হৈছে দৈনিক বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ৰ পৰা আমি অকণমান বজাৰখনৰ ইয়াৰ ওপৰ ভাগ দেখুৱাইছোঁ। বহুলোকে অৱশ্যে কাৰ্যালয়লৈ অহা নাই যদি প্ৰত্যক্ষ কৰাইছোঁ। ইয়াৰ ওপৰৰ পৰা ভিতৰলৈ লৈ যাম। 22 গৰাকী ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনাব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। দৈনিক বজাৰ পৰিচালনা সমিতি বোকাখাট এফিলেটেড বাই আছাম চেম্বাৰ্ছ অফ কমাৰ্চ, জিলা গোলাঘাট, অসম। অভিনন্দন অনুষ্ঠান বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জনাব। আৰু এইফালে কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আহি উপস্থিত হৈছেহি। মই দেখুৱাইছোঁ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত হৈছেহি। পৌৰপতি ডাঙৰীয়া আছে, নিজৰ বৰঠাকুৰ বাইদেউ, ভৱানন্দ কলিতা, জিতু শৰ্মা ৰাজখোৱা, বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছে। আমি পৰিৱেশটো দেখুৱাবলৈ আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকক ক'লোৱেই যে যিসকল ব্যৱসায়ীৰ সন্তান এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলক সম্বৰ্ধনা জনাব। বজাৰ পৰিচালনা সমিতিৰ এই পদক্ষেপ আচলতে শলাগ ল'ব লাগিব। আমি বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক সেয়া দেখুৱাইছোঁ। পৰিৱেশটো দেখুৱাম। বহু ঠাইৰ বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ লৈ আহিছোঁ, ফালেও আছে। এয়া পৰিৱেশ আমি দেখুৱাই আছোঁ। বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ এয়া শলাগ ল'বলগীয়া এক পৰিৱেশ। চাহ তাহ খাই ল'ব লাগিব, লগতে বক্স ডাঙৰ ডাঙৰ কেৰাহীও মানে দেখিছোঁ, কিন্তু খানা হ'বনে নহয় এতিয়াও কনফাৰ্ম হোৱা নাই। মানে খানা হ'লে আৰু হ'ব। আৰু আমি এয়া দৈনিক বজাৰ পৰিচালনা সমিতিৰ মুখ্য সম্পাদক নিজে হাতে কামে লাগি আছে। এয়া মাণিক ঠাকুৰীয়া সন্তানেও এবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমি পাৰ্টি খাম, সেই পাৰ্টি খোৱা পৰিৱেশটো বাৰু নেদেখুৱাওঁ আপোনালোকক। এয়া সন্তান নাই অহা যেতিয়া এয়া দেউতাকে অভিনন্দন গ্ৰহণ কৰিব। বোকাখাট দৈনিক বজাৰৰ পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি শ্ৰীযুত মাণিক ঠাকুৰীয়া দেৱৰ সুযোগ্য কন্যা সুযোগ্য পুত্ৰ শ্ৰীমান নিহাত ঠাকুৰীয়া, তেওঁ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে এই সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিবৰ কাৰণে আগবাঢ়িছোঁ। তুমি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কৰিহে আনিছা। তোমাৰ সাফল্যই শিক্ষা অনুষ্ঠান, পিতৃ মাতৃ, শিক্ষাগুৰু তথা আমাকো ধন্য কৰিছে। তোমাৰ সাফল্যই অনাগত দিনত অনুজসকলক আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাব। চৰিত্ৰবিহীন শিক্ষা, মানৱতাবিহীন বিজ্ঞান আৰু সততাবিহীন ব্যৱসায় অকমান্যই নহয় বিপদজনক। সেই শব্দকেইটা লিখিছিলে জৰ্জ ৱাশ্বিংটন। খুব সুন্দৰকৈ লিখি ৰাখিছে। গতিকে সেইকেইটা যদি আমি পালন কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ সমাজৰ লগত আৰু নিজেও একোগৰাকী
সুনাগৰিক হিচাপে আমি জীয়াই থাকিব পাৰিম। আজিকালি আপোনালোকে জানে যে অসম আৰু ভাৰতৰ বিভাগ আছে, সেই বিভাগতো একে চাকৰি আছে। স্বামী বিবেকানন্দই কৈছে তোমাৰ লক্ষ্য যদি স্থিৰ কৰিবা তুমি নিজৰ লক্ষ্য যদি নোহোৱালৈকে তুমি কিন্তু কাম কৰি যাব আৰু এইটো বয়সতে তোমালোকৰ পঢ়াৰ সময়ত পঢ়িব লাগিব আৰু সদায় পিতৃ মাতৃ লগতে ভগৱানৰ ওপৰত বিশ্বাস থাকিব লাগিব, নিজৰ স্বাস্থ্য ভালধৰণে যত্ন ল'ব লাগিব, তেতিয়া তোমালোকে আগবাঢ়ি যাব পাৰিবা। মই সেইটো কথা সদায় ছাত্ৰ ছাত্ৰীসকলক নিশ্চিত কৰি ৰুমান বৰুৱা পাৰ্টিটো বেলেগ ঠিক আছে বনি কুমাৰী পিতা কৃষ্ণেন্দ্ৰ ৰাম তেখেতক সম্বৰ্ধনা জনাব আমাৰ নীতি হাজৰিকা। এইফালে হেৰিয়া এতিয়া পিতা শ্ৰী ভৰত ৰঞ্জন শৰ্মা তেখেতক সম্বৰ্ধনা আমাৰ সুযুক্ত ডাঙৰীয়াই। 82% পাৰ্টিটো হ'ব লাগিব। পিতা বীৰেন্দ্ৰ লিম্বু তেখেতক সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰী সভাপতি। এতিয়া শ্ৰীমতী শমী কুমাৰী ৰাম পিতা চাহেব ৰাম কেনেকুৱা লাগিছে আজি সম্বৰ্ধনা জনাইছে তোমালোকক? বহুত বেছি ভাল লাগিছে। আগুৱাই লৈ যায় ছাত্ৰ ছাত্ৰীসকলক কামনা কৰিছে। সমাগত ছাত্ৰ ছাত্ৰীসকলে যদি আৰু উৎসাহিত হয়, যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক যি পৰীক্ষা হয় সেয়াই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হয়। গতিকে এই পৰীক্ষাটোৰ জৰিয়তে আমি উন্নতিৰ দখলাত উঠি যাব পাৰিম। সেই ক্ষেত্ৰতে অভিনন্দন জনোৱাৰ বাবে মোৰ বেছি ভাল লাগিছে আৰু এনেধৰণে ভণ্টি কেনেকুৱা লাগিছে কি ক'বা? ভাল কি হ'ব ভৱিষ্যতে? হয় নেকি? আহিছে বহু ছাত্ৰ ছাত্ৰী আহিছে, আমি সকলোকে দেখুৱাব পৰা নাই, সময়ো কম। ভৱিষ্যত কি হয় বাছ? মই মেডিকেল লাইনৰ যোৱাৰ থেংক ইউ। ইয়াৰ পাছত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো ইয়াত সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে দৈনিক বজাৰ পৰিচালনা সমিতিয়ে। আমি পৰিৱেশটো অলপকৈ দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে? আজি বহুত বেছিয়ে ভাল লাগিছে অভিনন্দন জনোৱাৰ বাবে। এনেধৰণে যাতে অনাগত দিনবোৰতো আগন্তুক ছাত্ৰ ছাত্ৰীসকলক নৱাগত ছাত্ৰ ছাত্ৰীসকলক যাতে অভিনন্দন দিয়ে আৰু তেওঁলোকক কেনেধৰণে অভিনন্দন দি উৎসাহিত কৰে তাৰে কামনা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু এয়া আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাই হওক, একো একোটা পৰীক্ষা আমাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হয়, যিটোৰ জৰিয়তে আমি ভৱিষ্যতে কি লাইনত যাব পাৰোঁ বা কি হ'ব পাৰোঁ তাৰ এটা প্ৰথমটো এটা বিন্দু বুলিয়ে ক'ব পাৰোঁ। তেখেতক যেতিয়া অভিনন্দন জনায়, যে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিয়ে, তেতিয়া আৰু তেওঁলোকৰ মনত উদ্যম এটা আহে যে আমি কিবা নহয় কিবা এটা আৰু কৰিব পাৰিম। তো এনেধৰণে কাৰ্যসূচী আগবঢ়াই থাকক আৰু যোৰহাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ জৰিয়তে আজি যি অভিনন্দন জনাইছে তাৰ বাবে তেওঁলোকক সকলো পৰিচালনা সমিতিকে আমি ধন্যবাদ জনাব বিচাৰিছোঁ। ঠিক আছে, তুমি কি ক'বা? মই পোনপ্ৰথমে দৈনিক বজাৰ পৰিচালনা সমিতিলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে যাতে আগন্তুক
বোকাখাত দৈনিক বজাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যাতে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে আমি যাতে আগন্তুক দিনত যেনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমাক অভিনন্দন অনুষ্ঠান জনোৱা হৈছে আৰু আগন্তুক দিনবোৰত যাতে আমি এনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা ধন্যবাদ জনাইছোঁ এনেদৰে কিমান ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জনালে আমিও আচলতে ধন্যবাদ জনাব লাগিব বোকাখাত দৈনিক বজাৰ পৰিচালনা সমিতিৰ যিসকল বিষয়ববীয়া আছে এয়া এটা পৰিৱেশ সুন্দৰ পৰিৱেশ আমি দেখুৱাল আৰু যিসকল ল'ৰা ছোৱালীক আজি সম্বৰ্ধনা জনোৱা হৈছে তেওঁলোকৰ প্ৰতি কি আহ্বান থাকিব মানে মেইন মানে মূল কথাটো হৈছে তেওঁলোকে জীৱনত এজন সফল ব্যক্তি হওক আৰু সুনাগৰিক হওক আদৰ্শৱান হওক চৰিত্ৰৱান হওক আৰু সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পৰাকৈ নিজৰ চৰিত্ৰ গঠন কৰক আৰু সেইটোৱে আমাৰ আশীৰ্বাদ থাকিল আৰু সেই আশীৰ্বাদ সদায় তোমালোকৰ ওচৰত থাকিব দৈনিক বজাৰৰ ব্যৱসায়িক তৰফৰ পৰা তোমালোকে যাতে ইমান শিক্ষাৰ্থীকে উত্তীৰ্ণ হৈছে তাৰ বাবে আমি বহুত ধন্যবাদ দিছোঁ ব্যৱসায়ীসকলৰ যি ধৰণে তোমালোকক সহায় দিব লাগিছিলে পৰা নাই তথাপিও তোমালোকে যিখিনি নিজে কষ্ট কৰি যিমানখিনি তোমালোকে পঢ়া শুনা কৰি কষ্ট কৰি যিমান উত্তীৰ্ণ যিধৰণে সমূহ হৈছে আমাৰ ভাল লাগিছে আৰু ভৱিষ্যতৰ দিনতো তোমালোকে আৰু কষ্ট কৰা আৰু কষ্ট কৰি এনেধৰণে আৰু আগুৱাই যোৱা তাৰ বাবে আমাৰ তোমালোকৰ প্ৰতি অভিনন্দন অনুষ্ঠানৰ আমাৰ বোকাখাত দৈনিক বজাৰ পৰিচালনা সমিতিৰ স্থায়ী সভাপতি তথা আজিৰ সভাৰ আগবঢ়াই দিলোঁ ভাল লাগিলে লাইক ফটো লাগিব এতিয়া ফটো পৰ্ব আছে নে বাৰু ফটো মেইন আগফালে বাহিৰত ডাঙৰ ডাঙৰ কেৰাহীকেইটা দেখি মই বোলো খানাটো হ'ব এই খানা মানে ৰাতিলৈহে হ'ব সেইটো কাৰণে ডাঙৰ ডাঙৰ কেৰাহীকেইটাকে দেখুৱাই দিছোঁ পাছত কেৰাহীকেইটাকে চাই যাওক যে এতিয়া ৰাতিলৈহে হ'ব যিসকল আহে আহিব আৰু